নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ খবৰ অশান্ত মণিপুৰৰ চৌদিশে এতিয়া কেৱল গুলি বাৰুদৰ শব্দ আৰু শুকুৰবাৰৰ পৰা অধিক ভয়াবহ হৈছে মণিপুৰৰ পৰিস্থিতি কাৰণ শুকুৰবাৰে পুৱা প্ৰায় 9 বজাৰ পৰা ধাৰাখাৰ গুলিবৰ্ষণ অব্যাহত আছে ইষ্ট ইম্ফল ইষ্টৰ কেইবাখনো গাঁৱত যিবোৰ অঞ্চলত পাহাৰ অঞ্চলত কুকি উগ্ৰপন্থী অৱস্থান কৰিছে আৰু এই কুকি উগ্ৰপন্থীয়ে টাৰ্গেট কৰি লৈছে সাধাৰণ লোকসকলক আৰু নিৰাপত্তাৰক্ষী সেনাবাহিনী আৰু মণিপুৰ আৰক্ষীক দিনে নিশাই চলিছে ধাৰাখাৰ গুলিবৰ্ষণ আৰু খবৰ যি তথ্য আহি পৰিছে যিবোৰ ভিডিঅ' আমাৰ ওচৰত আহি পৰিছে ভিডিঅ'বোৰ দেখিলে এনে লাগিব যেন এক যুদ্ধভূমিৰ পৰা এইসমূহ আহিছে যিবোৰ আমি সচৰাচৰ হলিউডৰ চিনেমাবোৰত দেখা পাওঁ যেনেকুৱা ধৰণৰ কিছুমান দৃশ্যাংশ তেনেকুৱা ধৰণৰ দৃশ্যাংশ আহিছে আমাৰ একেবাৰে দাঁতি কাষত থকা মণিপুৰৰ পৰা মণিপুৰ অশান্ত হৈ আছে মণিপুৰ জ্বলি আছে মণিপুৰত এক প্ৰকাৰ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে এই মণিপুৰ কুকি উগ্ৰপন্থীয়ে টাৰ্গেট কৰিছে সাধাৰণ লোকক আৰু যিসকল মেইটেই লোক আছে যিসকল সংখ্যালঘু মণিপুৰত তেওঁলোকক টাৰ্গেট কৰি আছে আৰু লগতে এফালৰ পৰা মেইটে গাঁওসমূহ শেষ কৰি যোৱা হৈছে তাৰ মাজতে এইবাৰ খবৰ আহিছে ইম্ফল ইষ্টৰ সোনাচাবি থামানকংপি আৰু সাবুংখুক খুনৌ শান্তি খবলাং এই কেইখনমান গাঁৱত কিন্তু শুকুৰবাৰে পুৱা 9 বজাৰ পৰা বৰ্তমানলৈকে ধাৰাখাৰ গুলিবৰ্ষণ অব্যাহত আছে আৰু তাত এই গুলিচালনাত বৃহস্পতিবাৰৰ পৰা নিশাৰ বাজি আৰম্ভ হৈছিল গুলিচালনাত কিন্তু আৰক্ষী বিষয়া আহত হৈছে সংবাদকৰ্মী আহত হৈছে ফটো জাৰ্নালিষ্ট এজন গুৰুতৰভাৱে আহত হৈছে আৰু কেইবাজনো সাধাৰণ লোক আহত হৈছে আৰু বিশেষকৈ কমাণ্ডো বিষয়া কে হৰিদাস তেখেতৰ গাত গুলি লাগিছে তেখেতৰ অৱস্থা অতি সংকটজনক তেখেতক অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হৈছে আৰু যি কুকি উগ্ৰপন্থী আছে তেওঁলোকে পাহাৰৰ ওপৰত এটা নিৰ্দিষ্ট স্থানত তেওঁলোকে অৱস্থিতি গ্ৰহণ কৰিছে তেখেতলোক তাৰ পৰাই তেওঁলোকে টাৰ্গেট কৰি আছে যেহেতু মণিপুৰখন যদি আমি চাবলৈ যাওঁ 80% পাহাৰীয়া অঞ্চল হয় আৰু 20% সমতল ভূমি গতিকে তেওঁলোকে কুকি উগ্ৰপন্থী যিখিনি মিলিটিয়ান আছে যিসকল সদস্য আছে তেওঁলোকে পাহাৰৰ দুৰ্গম স্থানৰ পৰা তেওঁলোকৰ স্থান নিগাজি কৰি তেওঁলোকে কিন্তু টাৰ্গেট কৰিছে যাৰ ফলত এই কেইবাজনো গাঁওৰক্ষী বাহিনীৰ লোক হওক বা সাধাৰণ এগৰাকী মহিলা আহত হৈছে এজন আৰক্ষী বিষয়া আহত হৈছে আৰু এজন সমগ্ৰ ঘটনাৰ খবৰ লবলৈ যোৱা এজন সংবাদকৰ্মী আহত হৈছে সংবাদকৰ্মীজনকো তেখেতক স্নাইপাৰৰ গুলিত আহত হৈছে বুলি ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিছে আৰু এতিয়া এই অঞ্চলসমূহত ইম্ফল ইষ্টৰ যিকেইখন গাঁও ইতিমধ্যে মই জনাইছো সোনাচাবি থামানকংপি সাবুংখুক খুনৌ শান্তি খবলাংকে এইকেইখন গাঁৱত ইতিমধ্যে কিন্তু গাঁওবাসীয়ে তাৰ পৰা পলায়ন কৰিছে কাৰণ পৰিস্থিতি ইমানেই ভয়ংকৰ যে কোন মুহূৰ্তত কি ঘটি যায় কোনো ঠিক নাই আৰু তাত এক প্ৰকাৰ মণিপুৰত এতিয়া আইন শৃংখলা পৰিস্থিতি এক প্ৰকাৰ নাই বুলি ক'ব পাৰি কাৰণ দেখিছিলো বিগত কিছুদিন পূৰ্বৰে পৰা যি কুকি আৰু মেইটেসকলৰ মাজত যি সংঘৰ্ষ আৰম্ভ হৈছিল আৰু এই সংঘৰ্ষৰ পিছতে মণিপুৰখনলৈ কিন্তু শান্তি ঘূৰি অহা নাই শান্তি ঘূৰাই আনিবলৈ বহু চেষ্টা কৰি থকা হৈছে কিন্তু সকলো চেষ্টা যেন কৰবাত নহয় কৰবাত বিফল হৈছে কাৰণ কুকি উগ্ৰপন্থীসকল শান্ত হোৱা নাই আৰু মণিপুৰক অশান্ত কৰি ৰখাৰ পৰিকল্পনা হয়তো কিছুমান বিদেশৰ শক্তি আছে যিবোৰ বিদেশী ৰাষ্ট্ৰই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আছে বুলি সকলোৱে চিন্তা কৰিছে বা এটো সন্দেহ কৰি আছে কাৰণ মণিপুৰত কোনো ধৰণৰ বাহিৰৰ সন্ত্ৰাসবাদী সংগঠনৰ সমস্যা নাই তাত আছে গোষ্ঠীগত সংঘৰ্ষক লৈ সমগ্ৰ মণিপুৰখন জ্বলিছিল আৰু জ্বলাৰ পিছতে এতিয়া তাত কিন্তু খাৰপানী যোগাই আছে একাংশ বাহিৰৰ বিদেশী শক্তি যেটো সকলোৱে চিন্তা কৰিছে যে মিয়ানমাৰৰ পৰা একাংশ এই যি মণিপুৰৰ হিংসাত্মক ঘটনাৰ যি 2021 চনৰ যি মিয়ানমাৰৰ সেনা অভ্যুত্থান আছিল সেই সেনা অভ্যুত্থানে বৰঙণি যোগাইছে বুলি কোৱা হৈছে কাৰণ 2021 চনৰ পিছত মিয়ানমাৰৰ পৰা বহু সংখ্যক লোক মণিপুৰলৈ পলাই আহিছিল মণিপুৰত পাহাৰত এনে বহু শৰণাৰ্থীয়ে বসতি পাতিছিল আৰু যিসকল মিয়ানমাৰৰ পৰা পলাই আহিছিল কাৰণ মণিপুৰত তেওঁলোক আছিল আৰু থকাৰ সময়তে কিন্তু শৰণাৰ্থী দিছিল আৰু তেখেতলোকক ভাৰতীয় নাগৰিকত্ব নিদিবৰ বাবে এবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কিছুমান তালিকা সংগ্ৰহ কৰিছিল প্ৰস্তুত কৰিছিল কিন্তু তাৰ পিছত যিসকল মেইটেই লোক আছিল তেওঁলোক কিন্তু কৰবাত নহয় কৰবাত সংকিত হৈ পৰিছিল যে তেওঁলোকৰ কেতিয়াবা পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ সমতল ভূমিলৈ এই সকল লোক নামি আহিব নেকি কিন্তু সঁচাকৈ যি 90% পাহাৰীয়া ভূমিৰ পৰিবেশিত গোটেই মণিপুৰ আছে এই যি সমতল ভূমি যিসকল মেইটেই লোক বাস কৰিছিল তেওঁলোকৰ লগত সেই ঘটনাই হ'ল আৰু বৰ্তমান মেইটেইসকলে ঘূৰি তেওঁলোকৰ নিজৰ স্থান এৰিবলগা হৈছে তাৰ পৰা পলাই যাবলগা হৈছে তেওঁলোকৰ জীৱনৰ প্ৰতি এটা ডাঙৰ ভাবুকি আহিছে আৰু এক প্ৰকাৰ কুকিয়ে
বহু হাজাৰ হাজাৰ মেইটেই লোকক একেফালৰ পৰা নাইকিয়া কৰিছে শ শ মেইটেই গাঁও এফালৰ পৰা জ্বলাই পেলাইছে আৰু আজি যি খবৰ আছে যি জনাইছো যে শুকুৰবাৰৰ পৰা যি গুলীচালনাৰ ঘটনা সংঘটিত হৈ আহিছে ইষ্ট ইম্ফলৰ জংঘলত বাংকাৰ বনাই পেলাই কুকি উগ্ৰপন্থীসকলে তাত পূৰ্বৰে পৰা স্থিতি গ্ৰহণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে কুকি উগ্ৰপন্থীসকলৰ হাতত যেনেকুৱা ধৰণৰ মাৰানস্ত্ৰ আহি পৰিছে এইটো আটাইতকৈ ডাঙৰ কথা কাৰণ মণিপুৰলৈ আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ দিশেদি কোনো ধৰণৰ যান বাহন বৰ্তমান যাব পৰা অৱস্থাত নাই বা তেনেকুৱা পৰিস্থিতি নাই কিন্তু কুকি মিলিটেণ্টসকলৰ হাতত বৰ্তমান অত্যাধুনিক মাৰানস্ত্ৰ আছে তেওঁলোকে যেটো মিয়ানমাৰৰ পৰা হয়তো তেওঁলোকক দিয়া হৈছে আৰু মিয়ানমাৰৰ দিশেদি হয়তো চীনে তেওঁলোকক কৰবাত নহয় কৰবাত সহায় কৰিছে যাতে মণিপুৰখন অশান্ত কৰি ৰাখিব পাৰি আৰু এই উত্তৰ পূৰ্বাঞ্চলখনক যি ভাৰত চৰকাৰে উত্তৰ পূবলৈ চোৱা নীতি গ্ৰহণ কৰিছিল বা উত্তৰ পূবক লৈ যথেষ্ট আশা কৰিছিল আশাৰ সঞ্চয় এই নতুন বিজেপি চৰকাৰখনে ভাবিছিল কিন্তু সেই সময়তে মণিপুৰখনক অশান্ত কৰি ৰখাৰ পৰিকল্পনা আছে বা কৰি আছে আৰু আমি কিছুদিন পূৰ্বে এটা ভিডিঅ' দেখিছিলোঁ যে কুকি উগ্ৰপন্থীৰ সকলৰ এটা কেম্পৰ কিছু ভিডিঅ' দৃশ্যাংশ আহি পৰিছিল য'ত তেওঁলোকৰ নিজৰ ভাষাত তেওঁলোকে কৈছিল যে আমাৰ হাতত অত্যাধুনিক অস্ত্ৰ আহি পৰিছে আৰু সঁচাকৈ ভিডিঅ'টো দেখা পোৱা গৈছিল যে অত্যাধুনিক অস্ত্ৰ তেওঁলোকৰ ওচৰত আছিল যিবোৰ হয়তো ভাৰতীয় সেনাৰ ওচৰত আছে বা অন্য দেশৰ সেনাৰ ওচৰত আছে তেনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ কিন্তু তেওঁলোকৰ হাতত মজুত আছিল আৰু তেওঁলোকে সেই অস্ত্ৰ শস্ত্ৰ লৈ কিন্তু হত্যালীলা প্ৰত্যেক দিনাখন চলাই গৈছে আৰু এই ঘটনাৰ পিছত এতিয়া যি ইষ্ট ইম্ফল জিলা আছে তাত গাঁওবাসীয়ে পলায়ন কৰাৰ পিছত কেন্দ্ৰীয় নিৰাপত্তাৰক্ষীৰ দল CRPFৰ দল মুতায়ন কৰা হৈছে কিন্তু যিবোৰ অত্যাধুনিক মাৰানস্ত্ৰ আছে বা যেনেকুৱা ধৰণে কুকি মিলিটেণ্টখিনি এই হাবি অঞ্চলৰ পৰা বা জংঘলত লুকাই তেওঁলোকে যেনেকুৱা ধৰণৰ গেৰিলা যুদ্ধ কৰিবলৈ সক্ষম হয় তেনেকুৱা হয়তো কৰবাত নহয় কৰবাত CRPF সকলৰ প্ৰতি তেওঁলোকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু ঘটনাস্থললৈ মণিপুৰ আৰক্ষীক যোৱাত বাধা দিছে ভাৰতীয় সেনাই তাক লৈ পেলাই স্থানীয় ৰাইজ আৰু সেনাৰ মাজতো কিছু ব্যাঘাত জন্মিছে তেওঁলোকৰ যি সেনাৰ বাহন ঘেৰাও কৰি খেদি পঠোৱাৰ চেষ্টা চলাইছে স্থানীয় ৰাইজে সেনাৰ প্ৰতি খুব উজাৰিছে মণিপুৰৰ এই ইষ্ট ইম্ফলৰ যিসকল লোক আছে তেওঁলোকে কাৰণ সেনা বাহিনীৰ প্ৰতি তেওঁলোকৰ কিছু আস্থা কমি গৈছে কাৰণ যেনেকৈ যেতিয়া এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হয় কোনবা এখন ৰাজ্যত বা সাধাৰণ ৰাইজৰ ওপৰত যেতিয়া আক্ৰমণ হয় সেনা যেতিয়া মেলি দিয়া হয় তেতিয়া কিন্তু সাধাৰণ ৰাইজ আৰু সেনাৰ মাজত সংঘাত হয় যেটো মণিপুৰত আৰম্ভ হৈছে আৰু ভাৰতীয় সেনাৰ সৈতে স্থানীয় ৰাইজৰ কিছু সংঘাত হৈছে সেনাৰ বাহন তেওঁলোকে ঘূৰাই পঠিয়াই দিছে তাৰ পৰা আৰু এই সমগ্ৰ ঘটনাৰ পিছত মণিপুৰৰ যিজন মুখ্যমন্ত্ৰী আছে বৰ্তমান এন বীৰেন সিং যাৰ পদত্যাগৰ দাবী তুলি আছে দীৰ্ঘদিন ধৰি তেওঁ পদত্যাগৰ দাবী তুলি আছে কিন্তু তেওঁ পদত্যাগ কৰা নাই কিন্তু তেওঁ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইষ্ট ইম্ফলত কুকি উগ্ৰপন্থীয়ে কৰা আক্ৰমণক কাপুৰুষালি আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে আৰু কৈছে যে গৰিহণা দিছে আৰু নিৰীহ লোকৰ ওপৰত কাপুৰুষ আৰু অপৰিচিত আক্ৰমণ বন্ধ কৰি শান্তি আৰু সম্প্ৰীতি ঘূৰাই আহিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে কিন্তু এন বীৰেন সিঙে এনে বহু আশা প্ৰকাশ কৰি আছে কিন্তু তাৰ পিছতো মণিপুৰলৈ শান্তি ঘূৰি অহা নাই কেন্দ্ৰই বহু চেষ্টা কৰি আছে মণিপুৰক শান্ত কৰিবৰ বাবে অমিত শাহ তালৈ নিজে গৈছিল কুকি আৰু মেইটেইসকলৰ লগত তেওঁলোকে নিজে মিটিং কৰিছিল তেওঁলোকে যিসকল তেওঁলোকৰ স্থানীয় দল সংগঠন আছে তেওঁলোকৰ সৈতে কথা পাতিছিল কিন্তু তাৰ পাছতো মণিপুৰখন শান্ত হোৱা নাই বৰ্তমানো জ্বলি আছে মণিপুৰ আৰু আজি খবৰ জনাইছো যিসকল আমাৰ লগত লাইভত নতুনকৈ জড়িত হৈছে অশান্ত মণিপুৰত এতিয়া কেৱল গুলী বাৰুদৰ শব্দ শুনা গৈছে আৰু শুকুৰবাৰৰ পৰা পুনৰ অশান্ত হৈ পৰিছে ইষ্ট ইম্ফলৰ কেইবাখনো গাঁওকেইখনৰ নাম জনাইছো সোনাচাবি থামাংকম্পি সাবুংখুং খুনৌ আৰু শান্তি খমলাং এইকেইখন গাঁৱত প্ৰচণ্ড গুলিয়াগুলি চলি আছে কুকি উগ্ৰপন্থী আৰু যি আমাৰ নিৰাপত্তাৰক্ষী আছে নিৰাপত্তাৰক্ষীৰ মাজত আৰু নিৰাপত্তাৰক্ষীৰ বাহনসমূহ তেওঁলোকে পাহাৰৰ ওপৰত বাংকাৰ বনাই নিৰ্দিষ্ট স্থানত থাকি যি যুদ্ধত তেওঁলোক পাকৈ তেনেধৰণে তেওঁলোকে যুদ্ধ কৰিছে যাৰ ফলত বৰ্তমানলৈকে এজন সেনা জোৱান আহত হৈছে এজন ভিডিঅ' জাৰ্নেলিষ্ট আহত হৈছে আৰু কেইবাজনো সাধাৰণ লোক আহত হৈছে আৰু এতিয়া সেই ইষ্ট ইম্ফলৰ গাঁওসমূহত এক আতংকৰ পৰিৱেশ গাঁও এৰি ইতিমধ্যে পলায়ন কৰিছে গাঁওবাসীয়ে আৰু সকলোৱে আশা কৰিছে যে মণিপুৰখনলৈ শান্তি যাতে ঘূৰি আহক কিন্তু যেটো কৰবাত নহয় কৰবাত কিন্তু আশা কৰিব নোৱাৰি যে মণিপুৰলৈ বৰ্তমান শান্তি ঘূৰি আহিব কাৰণ মণিপুৰখন বেয়াকৈ জ্বলিছে আৰু মণিপুৰত এতিয়া বৰ্তমান কেৱল মাৰানস্ত্ৰৰ গৰ্জন আৰু একাংশ বহিৰাষ্ট্ৰৰ শক্তিয়ে মণিপুৰক জ্বলাই থাকিব বিচাৰিছে আৰু মণিপুৰক কুকি উগ্ৰপন্থীয়ে জ্বলাই আছে ধন্যবাদ